पैसा फेंको तमाशा भी देखो। हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल हातिम आलिस लाइफ। तो बंधुসকল मैं खेतियকৰ লগত ধুনীয়াকৈ প্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰাই দিছোঁ। আপোনাৰ নামটো দাদা কৈ দিব। আফিজুল হক গাঁও বাইগৰমাৰী। ইয়াত কিমান মাটি ভুল খেতি কৰিছে? আধা বিঘা হ'ব না। তো এই খেতিৰ লাভালাভ কেনেকুৱা? লাভালাভ মানে এইটো খৰচই মানে এটা নাই। আপোনাৰ এই গোবৰ সাৰটো বেছি দিব লাগে। গোবৰ সাৰ বেছি দিব লাগে। এনে ৰাসায়নিক সাৰ ইমান নালাগে, কমেই লাগে। এইটো আপোনাৰ একদিন পিছে উঠিব। যদি ইচ্ছা কৰোঁ আমি জৈৱিক পদ্ধতিটো কৰিব পাৰোঁ। কৰিব পাৰিম। জৈৱিক ৰাসায়নিক সাৰ নোহোৱাকৈ আমি খেতি কৰিব পাৰিম। এইটো ৰাসায়নিক নালাগে একদম। আপুনি যদি কয় যে আমি ৰাসায়নিক নিদিওঁ, একদম কৰিব পাৰিব। জৈৱিক পদ্ধতিটো কৰিব পাৰিব। আৰু যদি কয় ৰাসায়নিক খতিয়াম তথাপি আমি কৰিব পাৰিম। এই দানা চানাবিলাক যে এইবিলাক যিমানে দিব ইমানে ভাল, প্ৰডাকশ্যন ভাল। এইবিলাক দিলে মাটিৰ যিবিলাক আইৰণ চাইৰণ থাকে চব কাটি কুটি যায়। লিকুইড দিলে হয়, এইটো আৰু ভাল হয়। কিন্তু এইটো আপোনাৰ আধা বিঘা মাটিত কমেও একদম ন্যূনতম 1 কুইণ্টলৰ পৰা 1.5 কুইণ্টল একদিন পিছে আপোনাৰ এইটো আপুনি যদি একদম ন্যূনতম যদি 10 টকাৰ তলত নাহে, 10 টকা যদি বসে একদিন পিছে 1500 টকা পাই যাব 1.5 কুইণ্টলত। হয়। আৰু তো আপোনাৰ 30 টকা 35 টকা 40 টকা এনেকৈ ৰেগুলাৰ দাম থাকিয়ে যায়। এইটো হয়, ৰেগুলাৰ থাকিয়ে যায়। এইটো ভেন্দি খেতিৰ নিচিনা আপোনাৰ এদিন পিছে উঠিয়ে থাকিব। তো কথা হ'ল বন্ধুসকল, দাদা আপোনালোকক ধুনীয়াকৈ কথাখিনি বুজাই দিলে। তো গছ কেনেকুৱা ধৰণৰ মাটিত কৰিব, ওখ এঢলীয়া অম্লতা বেছি থকা মাটিত, হিউমাযুক্ত মাটিত এনেকুৱা ধৰণৰ ভুল খেতিৰ কাৰণে বেছি ভাল। আৰু এই ভুল খেতিৰ গছখিনি তাৰমানে হঠাৎ মৰি নাযায়। লাল তীৰ যিটো ভুলৰ গুটি আছে, আপোনালোকে যদি ইচ্ছা কৰে খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে লাল তীৰৰ ভুলৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি আপোনালোকে এতিয়া সময় বৰ্তমান ছিজন চলি আছে ভুল খেতিৰ কৰা। এই ভুল খেতি যদি আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব, পলম নকৰিব। এতিয়া আপোনালোকে খেতিৰ লগত লাগি যাওক। আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিৰ লগত জড়িত হয়, লাগি থাকে তাৰে কামনা কৰিলোঁ মই। আৰু এই বিঘাই প্ৰতি আপোনালোকে পাৰিলে 2 গাড়ীকৈ গোবৰ দিব। ইয়াত আধা বিঘা মাটি আছে, 1 গাড়ী গোবৰ দিলে যথেষ্ট। আৰু যদি পাৰে আপোনালোকে বিঘাই প্ৰতি ইয়াত কিন্তু জৈৱিকৰ কথাই কোৱা হৈছিল। তো কথা হ'ল জৈৱিক পদ্ধতিত আপোনালোকে কৰিব, কিন্তু ৰাসায়নিক পদ্ধতিত মইতো কৰিব পাৰিব। ইয়াত চাওক গছখিনি একদম ধুনীয়াকৈ চাঙত উঠি পাইছেগৈ। ইফালে ওপৰত ৰছী লগাই দিছে, ইয়াত মাজে মাজে ভুল লাগিবলৈ আৰম্ভ কৰিছে। তো কথা হ'ল বহুত প্ৰডাকশ্যন হয়। দাদাই কৈছে যে এদিন পিছে ভুলবিলাক এইটো খেতিৰ পৰা ভুল কাটি আমি বজাৰলৈ বিকিব পাৰি। আধা বিঘা মাটিৰ পৰা অন্ততঃ 2 কুইণ্টল 1.5 কুইণ্টলকৈ ভুল কাটিব এদিন পিছে। তো টকা পইচা আমি খেতিত সিঁচিলেহে আমাৰ আহিব। চিধা কথা, খেতিত যেতিয়া আমি খাবলৈ দিম তেতিয়া আমি খালেহে আমাৰ শক্তি আহিব, গাত শক্তি পাম। তো দাদা ইয়াত আধা বিঘা মাটিৰ পৰা তথাপিও কিমান টকা এটা উপাৰ্জন কৰিব আপুনি ভাবি আছে? তাৰ মানে এইটো আৰম্ভ হ'ব আপোনাৰ এই ইয়াৰ পৰা মাৰ্চ মাহৰ পৰা, চ'ত মাহৰ পৰা, বাংলা চ'ত মাহৰ পৰা আৰম্ভ হ'ব। আপুনি এতিয়া একদম লাষ্ট ছিজন যিটো কাতি মাহ এইটোৰ লগত বেচিব। একদম নহ'লেও আপোনাৰ 70-80 হাজাৰ টকাৰ তাৰমানে লাখ টকাৰ কোনো ভুল নাই। এইটো আধা বিঘাত হয়। যদি 20 টকাও আপুনি বেছি যায়, 20 টকা ওপৰতো বাদ দিয়ক, 20 টকাও যদি বেচে 70-80 লাখ টকা 70-80 হাজাৰ টকা যে 12 লাখ টকা বেচিব, কোনো তাৰমানে ভুল নাই। হয়, এইখিনি হয়ে আধা বিঘাতে। দাদাই আপোনালোকক ধুনীয়াকৈ কথাটো বুজাই দিলে। তো আপোনালোকে যদি এইটো খেতি চাইখিনি আপোনালোকে কৰিম বুলি ভাবিছে, দেৰি নকৰক, খেতি কৰক, জড়িত হৈ থাকক। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অলৰেডি পায়ে থাকে। তো বন্ধুসকল, আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যদি কিবা সাৰ নালাগে, সাৰ আপোনালোকে ধৰক ঘৰৰ ওচৰে পাঁজৰে দোকানৰ পৰা কিনিব পাৰিব। কিন্তু দানা ঔষধ যদি আপোনালোকৰ লাগে মোক আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিছোঁ। সাৰখিনি বাদে দানা ঔষধ আৰু যদি কিবা ভিটামিন চিটামিন লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। মই আপোনালোকক A to Z আপোনালোকক যোগান ধৰিম। মই আৰু বিশেষ আলোচনা কৰিব নাযাওঁ। মই এইখিনিতে 2025 বৰ্ষৰ ভুল খেতিৰ আৰু এটা কথা মই আপোনালোকক ক'বলৈ গৈ আছোঁ। এই ভুল খেতিৰ এটা প্ৰব্লেম দেখা পাব। এয়া চাওক ভুল, এয়া ভুলটোক একদম পূৰা সৰু তাৰমানে কি বুলি কয়
বৰল এই বৰল সৰু বৰল এটা হ'লে বিন্দাই দিব আৰু সেইটো ভুল কিন্তু বজাৰত নাযায়, বিক্ৰী নহ'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই বৰলৰ ঔষধ স্প্ৰে কৰিব লাগিব সন্ধিয়া আৰু মৰ্ণিং, দুই টাইম স্প্ৰে কৰিব লাগিব। যদি আপুনি মৰ্ণিঙত দিয়েতো ভাল কথা, আৰু যদি কয় যে মই আবেলি সময়ত দিম তেতিয়া হৈ যাব। এই বৰলৰ ঔষধটো দিয়াৰ লগে লগে বৰল আৰু এসপ্তাহত নাথাকিব। দুটা ঔষধৰ নাম আপোনালোকক কৈ দিছোঁ, এটা হ'ল দাঁত আৰু এটা হ'ল আলিকা। এটা হ'ল দাঁত আৰু এটা হ'ল আলিকা। এই দুটা ঔষধ আপোনালোকে এই খেতিত বেছি ইউজ কৰক। আৰু যদি আপোনালোকৰ ইফালে পোৱা নাই তেনেহ'লে মোক আপোনালোকে ফোন মাৰিব, মই আপোনালোকক যেনেকুৱাই হওক যি পদ্ধতি মতেই হওক ডেলিভাৰী হিচাপে আপোনালোকক পঠিয়াই দিম। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ, মই এইখিনিতে সামৰি মাৰিব গৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।